নমস্কাৰ মোৰ অন্য এটা মানসিক স্বাস্থ্যজনিত ভিডিঅ'লৈ আজি এজন ৰোগীয়ে মোক সুধিলে মেম মই একচুৱেলি সফলতাক বেছিকৈ প্ৰাধান্য দিম নে বিফলতাখিনি কাৰণ বিফলতাটো মই প্ৰতিদিনেই অনুভৱ কৰি থাকোঁ আৰু মোৰ অনুভৱ হ'ল যে এই কথাখিনি চাগে সকলো মানুহৰ বাবে এটা চৰ্চাৰ বিষয় যিহেতুকে আমি সফলতাতকৈ বিফলতাৰ সন্মুখীন দিনটোত বেছিকৈ হ'বলগীয়া হয় যদি আপুনি মোক সোধে এগৰাকী মনোবিজ্ঞানী মোৰ মতামত কি হয় আমাৰ কাৰণে ফেইলিয়াৰ হৈছে আমাৰ শিক্ষক যদি আপুনি আপোনাৰ বিফলতাৰ সময়খিনি নিজকে ভালদৰে অনুপ্ৰেৰিত কৰিব পাৰিছে নিজৰ যিখিনি মনৰ যিটো হতাশা আহে বা ভয় লাগে এই বস্তুবিলাকৰ লগত আপুনি ভালদৰে যদি নিজকে সমাযোজন কৰিব পাৰিছে তেন্তে আপুনি নিশ্চয় বিফলতাৰ পৰিক্ৰমাটো অন্ত কৰি সফল হ'বই আৰু সফলতাৰ যিটো মুখ্য স্বৰূপ হৈছে সেয়া হৈছে বিফলতাৰ চক্ৰটো শেষ কৰাটো যদি আপুনি সফল হ'ব বিচাৰিছে তেন্তে বিফলতাক লৈ কেতিয়াও হতাশা নহ'ব আৰু বিফলতাক লৈ কেতিয়াও নিজকে বেয়া অনুভৱ কৰাৰ পৰা বঞ্চিত ৰাখিব কাৰণ বিফলতাৰ সময়খিনি আপুনি আপোনাক যদি ছাপোৰ্ট কৰিব পাৰে তেন্তে সফলতাৰ সময়খিনি আপোনাৰ জীৱনলৈ নিশ্চয় আহিব ধন্যবাদ